নমস্কাৰ আপুনি চাই আছে বিয়লিৰ খবৰ আৰু এই মুহূৰ্তত গুৰুত্বপূৰ্ণ বাতৰি এতিয়া পলাতক পিএনআৰডিৰ সহকাৰী অভিযন্তা সুশীল তামুলী কলৈ গল সুশীল কুমাৰ তামুলী বৰ্তমান পলাতক আৰু সোণাপুৰৰ পিছত এইবাৰ বেটকুছিৰ সুশীল তামুলীৰ সম্পত্তিৰ অভিযান চলিল বেটকুছিৰ লিগাং আলৈ সিএম ভিজিলেন্সে চলাইছে অভিযান সোমবাৰে সিএম ভিজিলেন্সৰ কেইবা ঘণ্টা জেৰাৰ সন্মুখীন হৈছিল সুশীলৰ পত্নী ডলি তামুলী এতিয়া পলাতক হৈ আছে পিএনআৰডিৰ সহকাৰী অভিযন্তা সুশীল কুমাৰ তামুলী বিভিন্নটা অভিযোগ তেওঁৰ বিৰুদ্ধে আছে সোণাপুৰৰ পিছত এইবাৰ বেটকুছিত তেওঁৰ সম্পত্তিত চলিল অভিযান বেটকুছিৰ লিগাং আলৈত সিএম ভিজিলেন্সে অভিযান চলাইছে সিএম ভিজিলেন্সৰ দল এটা উপস্থিত আছে সোমবাৰে সিএম ভিজিলেন্সৰ কেইবা ঘণ্টা জেৰাৰ সন্মুখীন হৈছিল সুশীলৰ পত্নী ডলি তামুলী বিজেপিত শীঘ্ৰে যোগ দিব বিধায়ক শশীকান্ত দাসে বিজেপিৰ পৰাই নিৰ্বাচন খেলিব ৰহাৰ বিধায়কগৰাকীয়ে কংগ্ৰেছ ত্যাগৰ সিদ্ধান্ত সঠিক আছিল বুলি কলে শশীকান্ত দাসে কেঁচামাটিৰ গুণ থকা মানুহ গৌৰৱ গগৈয়ে চিনি নাপায় এই মন্তব্য কৰিছে তেওঁ পাকিস্তান বাংলাদেশ ব্ৰিটেইনক লৈ ব্যস্ত থাকে গৌৰৱ গগৈ কংগ্ৰেছত টিকটৰ নামত ব্যাপক ধনৰ লেনদেন হয় বুলিও কৰিলে এটা ডাঙৰ মন্তব্য পঞ্চায়ত নিৰ্বাচনতো কংগ্ৰেছৰ টিকট আনকি বিক্ৰী হোৱাৰ অভিযোগ আনিলে শশীকান্ত দাসে জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমীয়া জাতিটোক সন্মুখৰ পৰা লাচিতৰ বেখেৰে যিটো সাহসেৰে তেখেতে নেতৃত্ব লৈছে গতিকে মই দুইগৰাকী নেতাৰ প্ৰতি মই শ্ৰদ্ধাশীল আৰু যেহেতু এটা ৰাষ্ট্ৰীয় দল গতিকে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মোৰ এটা আন্তৰিকতা আছে আৰু কাম কৰি ভাল পাম গতিকে গোটেইখিনি এই গোটেই যিটো উন্নয়ন যিটো ব্যাপক পৰিৱৰ্তন এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ সদিচ্ছা আৰু মুখ্যমন্ত্ৰীগৰাকীৰ মানে অভিভাৱকত্বৰ ওপৰত কাৰণ তেখেতে মোক এটা কথা কৈছিলে যে ৰহা সমষ্টিটো হাত খুলি দিছো তই ধুনীয়াকৈ গোটেই সমষ্টিটো বনাই ল গতিকে আজি অভিভাৱক হিচাপে উন্নয়নৰ নেতৃত্ব মুখ্যমন্ত্ৰীগৰাকী লোৱাৰ কাৰণে এইখিনি সম্ভৱ হৈছে গতিকে নিশ্চিতভাৱে মই যেতিয়ালৈকে মোৰ ৰাজনৈতিক চিন্তাধাৰা এই ৰাজনৈতিক ক্ষেত্ৰখনত মই থাকিম মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পদাংক অনুকৰণ কৰি তেখেতৰ আদৰ্শৰে মই প্ৰতিটো খোজত আগুৱাই যাম গৌৰৱ গগৈ এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ল তেওঁ যেতিয়া দায়িত্ব ল'লে তাৰপিছত এবাৰমান আপোনালোকক যোগাযোগ কৰিছিল নে নাই কৰা তেখেত অত্যন্ত তেওঁ আমি ঢুকি নোপোৱা নেতা তেওঁ কেতিয়াও কেনেকুৱা কি হ'ল নহ'ল এই বিষয়ে কোনো ধৰণৰ আমাৰ লগত আজিলৈকে আলোচনা নকৰিলে আৰু সেইখিনি প্ৰয়োজনবোধো তেওঁ কৰা নাই কাৰণ তেখেতে আৰু বহিৰাষ্ট্ৰৰ লগত ইমান সুন্দৰভাৱে এটা যোগাযোগ ৰক্ষা কৰি চলা মানুহ আমি ইমান স্বদেশ আৰু কেঁচা মাটিৰ গোন্ধৰ লোৱা আমাৰ এই মানুহখিনিৰ মাজত তেওঁৰ সম্বন্ধটো নাই তেওঁতো বহুত ব্ৰিটেইন তেওঁ পাকিস্তান বাংলাদেশ এনেধৰণৰ বহিৰাষ্ট্ৰৰ লগত তেওঁ বন্ধুত্বপূৰ্ণ থকা এজন শক্তিশালী বিশ্ব নেতা গতিকে তেওঁ ইমান সৰু নেতাৰ লগত সৰু MLA তাৰ লগত আমাৰ নিচিনা মাটিৰ গোন্ধ থকা মানুহৰ লগত তেওঁ কেনেকৈ সম্পৰ্ক ৰাখিব মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ বাবে নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে স্নাতকৰ ছাত্ৰই বছৰি পাব 10,000 টকা স্নাতকোত্তৰ ছাত্ৰই লাভ কৰিব বছৰি 20,000 টকা সমৰ্থ পৰ্টেল যোগে আবেদন কৰিব লাগিব এই আঁচনিৰ বাবে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সামাজিক মাধ্যমত জনাইছে গোটেই কথাখিনি মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ সুবিধা লাভ কৰিব স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীৰ পৰিয়ালৰ অসমৰ তেওঁলোক স্থায়ী বাসিন্দা কিন্তু হ'ব লাগিব যিসকলে সুবিধা লাভ কৰিব স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থী তেওঁলোকৰ পৰিয়াল অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু লগতে পৰিয়ালৰ বাৰ্ষিক আয় কিন্তু 4 লাখতকৈ অধিক হ'বলৈ নোৱাৰিব মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ বাবে আবেদনকাৰী স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ নিয়মীয়া ছাত্ৰ হ'ব লাগিব স্নাতক শ্ৰেণীৰ ছাত্ৰ বিবাহিত হ'লেও কিন্তু এই আঁচনিৰ সুবিধা নাপাব এই আঁচনিৰ সুবিধা বিবাহিত হ'লে লাভ নকৰিব বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটাৰ লাভ কৰা স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীয়ে লাভ নকৰিব মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ সুবিধা স্নাতকোত্তৰ পৰ্যায়ত মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ সুবিধা লাভ কৰা শিক্ষাৰ্থীয়ে লাভ নকৰিব এই আঁচনিৰ সুবিধা মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ সুবিধা লাভ কৰা ছাত্ৰই নিয়মীয়াকৈ উপস্থিতি থাকিব লাগিব তেওঁলোকৰ লগতে শৈক্ষিক আচৰণ আৰু অধ্যাপক কৰ্মচাৰী আৰু সহপাঠী ছাত্ৰ ছাত্ৰীৰ প্ৰতি সন্মানজনক আচৰণকে ধৰি নিজৰ প্ৰতিষ্ঠানৰ সকলো নিয়ম নীতিখিনি বজাই ৰাখিব লাগিব আৰু মানি চলিব লাগিব অসৎ আচৰণ অনুশাসনহীনতা প্ৰতাৰণা ৰেগিং বা অন্য কোনো অগ্ৰহণযোগ্য আচৰণকে ধৰি প্ৰতিষ্ঠানিক নিয়ম উলংঘন কৰিলে এই আঁচনিৰ অধীনত সুবিধাসমূহ প্ৰত্যাহাৰ কৰা হ'ব
বিজেপিক ভোট নিদিয়া লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ নিৰ্দেশ দিছে দিলীপ শইকীয়াই ডিব্ৰুগড়ত সংবাদমেল পাতি অখিল গগৈয়ে ঘটালে বিস্ফোৰণ বিজেপি নেতাৰ সৈতে দিলীপ শইকীয়াই কৰা ভিডিঅ' কনফাৰেন্সত হোৱা কথা বতৰাৰ বিষয়ে হেনো জানিবলৈ পাইছে অখিল গগৈ আৰু বিজেপিক ভোট নিদিয়া লোকসকলৰ তথ্য 12 তাৰিখৰ ভিতৰত দিবলৈ মণ্ডল সভাপতি আৰু অন্যান্য সকলক নিৰ্দেশনা দিছে 4 জানুৱাৰীত বিজেপিৰ কেন্দ্ৰীয় নেতা এজনৰ সৈতে বহি থাকোতে হোৱা ভিডিঅ' কনফাৰেন্সত হোৱা কথা বতৰাৰ বিষয়ে জানিব পাৰিলে অখিল গগৈৰ দাবী হেয়া অখিল গগৈৰ অভিযোগ অশোক সিংহালে 60টা সমষ্টিৰ পৰা 10,000 বিজেপিক ভোট নিদিয়া লোকৰ নাম কৰ্তন কৰিবলৈ অভিযান আৰম্ভ কৰিছে ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনত সংবাদমেল সম্বোধন কৰি মন্তব্য কৰিছে অখিল গগৈয়ে স্পষ্ট ৰূপত মোৰ নিজৰ কাণত এতিয়াও বাজি আছে দিলীপ শইকীয়াৰ মাতটোৰ সৈতে যে দিলীপ শইকীয়াই স্পষ্ট ৰূপত 4 জানুৱাৰীৰ সন্ধিয়া 8 বজাৰ ভিডিঅ' কনফাৰেন্সত তেওঁলোকৰ দলৰ সভাপতি জিলা সভাপতি আৰু এমএলএ বিলাকৰ ভিডিঅ' কনফাৰেন্সত অশোক সিংহালক 60টা বিধানসভা সমষ্টি বিজেপিক ভোট নিদিয়া ভোটাৰ তালিকাৰ পৰা বিজেপিক ভোট নিদিয়া ভোটাৰসকলৰ নাম কাটিবলৈ দায়িত্ব অৰ্পণ কৰা বুলি স্পষ্টকৈ কৈছে আৰু বাকী মন্ত্ৰী এমএলএ জিলা সভাপতি বিজেপিৰ জিলা সভাপতি আৰু বিজেপিৰ মণ্ডল সভাপতিসকলক অহা 12 তাৰিখৰ ভিতৰত বুথ ভিত্তিক তালিকা বিজেপিক ভোট নিদিয়া মানুহৰ তালিকা দিবলৈ আৰু তেওঁলোকৰ নাম যাতে কৰ্তন কৰিব পাৰে তাৰ কাৰণে 12 তাৰিখৰ ভিতৰত তালিকা দিবলৈ নিৰ্দেশ দিছে গুৰুতৰ অভিযোগ আনিছে অখিল গগৈ ইফালে অখিল গগৈৰ অভিযোগক লৈ দিলীপ শইকীয়াই দিছে প্ৰতিক্ৰিয়া অখিল গগৈৰ বক্তব্য সম্পূৰ্ণ ভিত্তিহীন আৰু ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি মন্তব্য কৰিছে দিলীপ শইকীয়াই সংবাদ শিৰোনামত থাকিবলৈ আৰু জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ এই অভিযোগ উত্থাপন কৰিছে অখিল গগৈ দিলীপ শইকীয়াই ক'লে যে বিজেপি স্বচ্ছতা আৰু নীতিগত ৰাজনৈতিক বিশ্বাসী এটা দল আৰু বিজেপি দল কোনো ধৰণৰ অনৈতিক কাম কাজৰ সৈতে জড়িত নহয় প্ৰমাণ আছে যদি অখিল গগৈক দাঙি ধৰিবলৈ প্ৰত্যাহ্বানো দিলে দিলীপ শইকীয়াই হয়তো অখিল গগৈ ডাঙৰীয়াই তুষ্টিকৰণৰ ৰাজনীতিৰ দিশে লৈ যাবলৈ প্ৰয়াস কৰিছে সেই তেওঁলোকৰ ভোট বেংকৰ ৰাজনীতিৰ যিটো বিননি ভোট বেংকৰ ৰাজনীতিৰ বিননি আৰম্ভ কৰিছে তুষ্টিকৰণৰ ৰাজনীতিৰ বিননি আৰম্ভ কৰিছে এজন নেতাৰ ক্ৰেডিবিলিটি নিশ্চয় থাকিব যদি নেতাজনে শুদ্ধ সত্য কথা কয় অখিল গগৈ ডাঙৰীয়াৰ যিটো আমাৰ প্ৰেছ মিটৰ কথা কৈছে ভিডিঅ' কনফাৰেন্সৰ কথা যিটো কৈছে সেয়া সম্পূৰ্ণ বিভ্ৰান্তিকৰ আৰু প্ৰৰোচনামূলক লগতে সত্যৰ কোনো ইয়াত লেখমানো স্থান নাই মইতো অখিল গগৈ ডাঙৰীয়াৰ লগত বিজেপিৰ বুথৰ সভাপতি এজনেও কথা নাপাতে গতিকে এইটো এটা সম্পূৰ্ণ মিথ্যাচাৰ তথাপিও মই এইখিনি কথাই ক'ব বিচাৰিছোঁ যে অখিল গগৈ ডাঙৰীয়াই নিজৰ যিটো ইণ্ডিয়া এলায়েন্স তাতেই তেওঁ বিশ্বসনীয়তা হেৰাইছে তেওঁক ইণ্ডিয়া এলায়েন্সৰ কোনো এজন নেতাই বিশ্বাসত নলয় সেই ক্ষেত্ৰত তেখেতক অসমৰ ৰাইজে বিশ্বাসিত ল'ব বুলি মোৰ মনে নধৰে অখিল গগৈৰ অভিযোগ সন্দৰ্ভত প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিক ভোট নিদিয়া লোকৰ নাম কৰ্তনৰ নিৰ্দেশনা দিয়া দিলীপ শইকীয়াৰ বিৰুদ্ধে অখিল গগৈৰ গুৰুতৰ অভিযোগ আছিল অখিল গগৈ গুৰুতৰ অভিযোগ আনিছিল আৰু লাইভ চাবলৈ আপোনাক আহ্বান জনাইছিল মইতো অখিল গগৈৰ লাইভ সদায় চাওঁ 60টা সমষ্টিত ভোটাৰ কৰ্তনৰ সন্দৰ্ভত কালি ৰাতি মই অখিল গগৈৰ লাইভ চাইছোঁ দিনটো মোৰ বহুত ভাগৰ লাগি আছিলে কালি মই ৰাতিপুৱা ৱাল ৰাইটিং তাৰপিছত মই গ'লোঁ আপোনাৰ মঙলদৈ তাৰপিছত গ'লোঁ মই সৰু পথাৰত প্ৰায় 7টামান অনুষ্ঠানত ভাগ ল'লোঁ তাৰ পৰা মই গাড়ী দিয়াকৈ ৰাতি গ'লোঁ কলিয়াবৰ 2-3টা অনুষ্ঠান গতিকে গা পা ধুয়ে প্ৰথম মই অখিল গগৈৰ অনুষ্ঠানটোৱে শুনিছোঁ আৰু অখিল গগৈৰ অনুষ্ঠানটো শুনিলে ৰাতি ধুনীয়াকৈ টোপনি আহে মইতো অখিল গগৈ কোনোবা দিনা লাইভ আৰু প্ৰেছ কনফাৰেন্স নকৰিলে মই বেয়া পাওঁ মই পীযুষক কওঁ যে খবৰ লতাৰ গা বেয়া নেকি গতিকে তেওঁ লাইভ আৰু কৰিব আৰু আপোনালোকেও শুনিব স্বাস্থ্য ভাল হ'ব কমেণ্টবিলাকো চাই থাকে আৰু যোনে কমেণ্ট দিয়ে তাৰ ওপৰতো কমেণ্ট দিয়ে ফেচবুকত হওক মই লাইভ কৰিলোঁ মোক কমেণ্ট দিলে মানুহে অখিল গগৈ কমেণ্টৰ ওপৰত কমেণ্ট দিয়ে বহুত ভাল লাগে
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াত চৰকাৰী অধিবক্তা নিয়োগ কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত সিদ্ধান্তৰ পিছতহে নিয়োগ কৰিব চৰকাৰী অধিবক্তা 9 জানুৱাৰীত অনুষ্ঠিত হ'ব কেবিনেট বৈঠক বৰ্তমান চৰকাৰী অধিবক্তা গৰাকীয়ে জনালেহে বিশেষ আদালত গঠন কৰাৰ বাবে চৰকাৰে আবেদন জনাব বৰ্তমানৰ চৰকাৰী অধিবক্তা গৰাকীৰ পৰামৰ্শ মতে আগবাঢ়িব চৰকাৰ আমাৰ 9 তাৰিখে কেবিনেট আছে কেবিনেটৰ পিছতে আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এপইণ্টমেণ্ট কৰিম আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰজনে আমাক যেতিয়া ক'ব যে এতিয়া স্পেচিয়েল আদালত বনোৱাৰ সময় আহি গ'ল বুলি তেতিয়া আমি চিফ জাষ্টিছক লিখিম গতিকে প্ৰথম প্ৰক্ৰিয়াটো হয় স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আৰু স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰে যেনেকৈ চৰকাৰক পৰামৰ্শ দিয়ে চৰকাৰে তেনেকৈ আগবাঢ়িব লাগে 9 তাৰিখ আমাৰ কেবিনেট আছে 9 তাৰিখে আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আমি এপইণ্টমেণ্ট দিম কাৰণ যিটো ডেট আছে 18 তাৰিখত আছে গতিকে মাজত আমাৰ সময় আছে বিহু আৰু ঝুমুৰ বিনন্দিনীৰ পিছতে এবাৰ অসম চৰকাৰে অনুষ্ঠিত কৰিব বাগৰুম্বা সৰুসজাই ষ্টেডিয়ামত বিশ্ববাসীৰ সন্মুখত উপস্থাপন কৰিব বড়ো জনগোষ্ঠীৰ বাগৰুম্বা 17 জানুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত পৰিৱেশন কৰা হ'ব বাগৰুম্বা শিল্পগ্ৰামত মাষ্টাৰ ট্ৰেইনাৰসকলক প্ৰশিক্ষণ কাৰ্যসূচী হৈছে প্ৰশিক্ষণৰ বুজ ল'লে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই 4, 5, 6 জানুৱাৰীত শিল্পগ্ৰামত প্ৰশিক্ষণ দিয়া হৈছে মাষ্টাৰ ট্ৰেইনাৰসকলক আৰু 23খন জিলাৰ 10,000তকৈও অধিক শিল্পী আহিছে অংশগ্ৰহণ কৰিব তেওঁলোকে বাগৰুম্বাত 8, 9, 10 জানুৱাৰীত মাষ্টাৰ ট্ৰেইনাৰসকলে 23খন জিলালৈ গৈ প্ৰশিক্ষণ দিব শিল্পীসকলক 11 জানুৱাৰীত গুৱাহাটীলৈ অনা হ'ব সকলো শিল্পী 12ৰ পৰা 15 জানুৱাৰীলৈকে সৰুসজাই ষ্টেডিয়ামত চলিব অনুশীলন বাগৰুম্বাত অংশগ্ৰহণৰ বাবে নেপালৰ পৰাও আহিছে বড়ো জনগোষ্ঠীৰ শিল্পী প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণ বিজেপিৰ বাবে নহয় ফেক্টৰ যোৰহাটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য প্ৰিয়ংকা গান্ধী আগতে অসমলৈ আহিছে প্ৰতিবাৰ নিৰ্বাচনতে প্ৰিয়ংকা গান্ধী অসমত আহে প্ৰিয়ংকা গান্ধী অসম ভ্ৰমণ একো নতুনত্ব নাই তাত যদি অসমীয়া শিকি আহি ভাষণ দিয়ে তেতিয়া বেলেগ কথা বুলি কৰিলে মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰিয়ংকা গান্ধী ফেক্টৰ হ'ব পাৰে নেকি যে অসমৰ প্ৰিয়ংকা গান্ধীটো আগে পিছেও আহে প্ৰিয়ংকা গান্ধী অসমত যোৱাবাৰ ইলেকশ্যনতো আহিছে তাৰ আগৰবাৰো আহিছে তাৰ আগৰবাৰো আহিছে এতিয়া প্ৰিয়ংকা গান্ধীটো অসমত কিমান 20-25 বাৰটো অলৰেডি আহিয়ে গ'ল গতিকে নতুনকৈ আৰু কি কৰিব মই নাজানো যদি কিবা নতুন ভাষা শিকি আহিছে বোলে অসমীয়াত এবাৰ ভাষণ দিব এইটো বেলেগ কথা কিন্তু তেওঁতো ইয়াত অহাটোতো পুৰণা কথা যোৱাবাৰতো চাহ বাগিচাটো গৈছে ৰাণাইটো জানে যোৱাবাৰ বাগিচাৰ ভিতৰত গৈছে বাগিচাত ফটো উঠিছে এইবিলাকতো এবাৰ পাত ছিঙিছে এবাৰতো হৈ গৈছে এইবিলাক এবাৰ নতুন কি কৰে সেইটো বেলেগ কথা ৰাজ্যজুৰি এতিয়া ভোগালী কাদৰাৰ চলিছে প্ৰস্তুতি পিছ পৰি ৰোৱা নাই কংক্ৰিটৰ মহানগৰী পাথৰকুঁৱৰী স্থিত নাৰেংগী ক্ৰীড়া সন্থাৰ খেলপথাৰখনত পাথৰকুঁৱৰী ভোগালী বিহু উদযাপন সমিতিৰ উদ্যোগত প্ৰস্তুতি চলিছে মেজি ভেলাঘৰ বনোৱাৰ মহানগৰীৰ পাৰ্শ্বৱৰ্তী সোণাপুৰ চন্দ্ৰপুৰ আদি অঞ্চলৰ পৰা খেৰ বাঁহ আদি আনি বনাইছে মেজি আৰু ভেলাঘৰ লগতে 8 তাৰিখৰ পৰা 14 জানুৱাৰীলৈকে নাৰেংগী ক্ৰীড়া সন্থাৰ খেলপথাৰতে বিভিন্ন ধৰণৰ থলুৱা খাদ্য সম্ভাৰৰ মেলা থাকিব আৰু পাথৰকুঁৱৰীৰ পৰা আমাৰ সাংবাদিক অজয় বৰ্মনৰ এক ৰিপৰ্ট আগবঢ়াম এই মুহূৰ্তত মই পাথৰকুঁৱৰীৰ যি নাৰেংগী ক্ৰীড়া সন্থাৰ খেলপথাৰৰ সেই দৃশ্যসমূহ দেখুৱাইছোঁ পাথৰকুঁৱৰী ভোগালী বিহু উদযাপন সমিতিৰ উদ্যোগত ইয়াতে ভোগালী বিহুৰ যি প্ৰস্তুতি মেজি বনোৱাৰ যি প্ৰস্তুতি আমি দেখুৱাইছোঁ
ভোগালী বিহুৰ যি 13 তাৰিখে তেওঁলোকে ইয়াতে প্ৰাক ভোগালী বিহু উদযাপন কৰিব আৰু ইয়াতে খাদ্য সম্ভাৰৰ এখন মেলাও ইয়াতে অনুষ্ঠিত কৰা ব্যৱস্থা কৰা হৈছে। প্ৰস্তুতি কেনেকুৱা এইবাৰ? প্ৰথমতে আটাইলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। লগতে আমাৰ বিগত 8 বছৰৰ নিচিনা এইবাৰ নৱম বৰ্ষতো আমি পাথৰ কৰি ভোগালী উৎসৱটি বহুত জাক জমকতাৰে উদযাপন কৰিবলৈ ওলাইছোঁ আৰু সেই উপলক্ষে আমি এইবাৰ অইনবেলিতকৈ অলপমান আমাৰ থিমটো চেঞ্জ কৰি দিছোঁ। আমাৰ এইবাৰ ভেলাঘৰৰ আকৃতি হ'ব আমাৰ পুৰণা যিবিলাক গাঁৱৰ মৌজাদাৰৰ ঘৰ আছিল বা গাঁওবুঢ়াৰ ঘৰ আছিল, মানে ইউ টাইপৰ ঘৰ, মাজত ৰাইজৰ মানুহ আহিলে বহি অলপ তাজমেল কৰা যেনেকুৱা সুবিধা, লগত নামঘৰ মেজি ভেলা ঘৰ থাকিব। কেনেধৰণৰ উদযাপন কৰাৰ কাৰণে আগবাঢ়িছে? আমি যিবিলাক বস্তু আনো সোণাপুৰৰ পৰা অনা যায়, খেৰ চাল খেৰ বাঁহ ইত্যাদি সোণাপুৰৰ ছাইডৰ পৰাই অনা হয়, কাৰণ বহুত পইচা খৰচ পাতি আমাৰ ওচৰত সেনেকুৱা নাই সুবিধা, গতিকে আমি সোণাপুৰৰ পৰা আনি মাত্ৰ এই ভেলাপুজিখিনি ব্যৱহাৰ কৰা হয়। মহানগৰীৰ মাজত থাকি কিন্তু গাঁৱৰ যি চহা গাঁৱৰ যি পৰম্পৰা, সেই পৰম্পৰা ৰখাৰ এটা চেষ্টা কৰিছোঁ, কাৰণ আমি গাঁৱৰ পৰাই ডাঙৰ হৈ মাত্ৰ ইয়াত আহি বসবাস কৰিছোঁ, গতিকে পৰম্পৰাগতখিনি আমি ৰখাৰ কাৰণে কামৰ পৰা ধৰক যুৱচামেও কিছু আকৃষ্ট হ'ব, যিখিনি আমাৰ গাঁৱত নিশ্চয় তেখেতসকলৰ আমাৰ আৰ্হিটো পিছত ভৱিষ্যতেও এনেকুৱা কৰি আগবাঢ়ি আহিব, সেইকাৰণে আমি তেখেতসকলকো আৰ্হি এটা দিয়াৰ দৰে কাম কৰি আছোঁ বৰ্তমান। মাঘ বিহুলৈ মাজত মাত্ৰ যিহেতু কেইটামান দিন বাকী আছে, ৰাজ্যজুৰি এতিয়া আয়োজন চলিছে, ব্যাপক প্ৰস্তুতি দেখা গৈছে। পৰম্পৰা ৰক্ষা কৰি ভেলাঘৰ মেজি বনোৱাত সকলো ব্যস্ত। তেজপুৰৰ ব্যতিক্ৰম নহয়। মাঘ বিহু উৰুকাৰ বিশাল আয়োজন, 60 বছৰীয়া পৰম্পৰা ৰক্ষা কৰি এখন গাঁৱৰ 182টা পৰিয়ালে সমূহীয়াভাৱে উৰুকাৰ নিশা খাব ভোজ ভাত। আৰু গাঁওখনৰ আবাল বৃদ্ধ বনিতা সকলোৱে মিলি প্ৰায় 1500 লোকে একেলগে এসাঁজ খাই উদযাপন কৰি আহিছে মাঘ বিহু। এইবাৰো ব্যতিক্ৰম নহয়। তেজপুৰৰ 10 পৰ্বতীয়াৰ বেজৰ চুবুৰী অঞ্চলটো তাৰে প্ৰস্তুতি চলিছে। এতিয়া 10 পৰ্বতীয়াৰ বেজৰ চুবুৰীত তাত ভেলাঘৰ নিৰ্মাণ কৰাত ব্যস্ত গাঁৱৰ যুৱকসকল। আৰু প্ৰতি বছৰে সুন্দৰ ৰূপত ভেলাঘৰ সাজি এই অঞ্চলবাসীয়ে মাঘ বিহু উদযাপনেৰে সম্প্ৰীতিৰ বান্ধোন আৰু অতি কটকটীয়া কৰি তুলি আহিছে। মই পৰিৱেশটো দেখুৱাইছোঁ এটা সুন্দৰ ৰূপত বিহুঘৰ গাঁওখনৰ যুৱকসকলে এই মুহূৰ্তত নিৰ্মাণ কৰি আছে। আৰু এই বিহুঘৰ প্ৰাংগণতে গাঁওখনৰ 182টা পৰিয়ালে একেলগে একেটা দিনতেই তেওঁলোকে ভোজ ভাত খায় আৰু এই উৰুকাৰ দিনটো তেওঁলোকে এনেদৰে উদযাপন কৰি আহিছে। সকলোৰে নিজস্ব কৰ্মব্যস্ততাৰ পিছতো গাঁওখনৰ যি ৰাজহুৱাভাৱে নিৰ্মাণ কৰা এই যি বিহুঘৰ, সেই বিহুঘৰ প্ৰস্তুতত এই মুহূৰ্তত ব্যস্ত থকা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ সুন্দৰ ৰূপত এটা বিহুঘৰ তেওঁলোকে প্ৰতি বছৰৰ দৰে এইবেলিও প্ৰস্তুত কৰিছে। এইবাৰ কিমান বছৰ হ'ব? এইবাৰ 60 সংখ্যকত আমি ভৰি দিম। আৰু আপোনাৰ বৰ্তমান আমাৰ কাম চলি আছে, আপোনালোকে দেখিছেই প্ৰস্তুতি আমাৰ চলি আছে। গতিকে আৰু আমি কিমান দূৰ পাৰোঁ আমি আৰু আটক ধুনীয়া কৰিবলৈ চেষ্টা কৰোঁ। নিশ্চিতভাৱে এইখিনিতে আমি উল্লেখ কৰিব বিচাৰিম, এই যি 10 পৰ্বতীয়া বেজৰ চুবুৰী এই যি বিহুঘৰ আমি দেখুৱাইছোঁ, ইয়াতে নিউজ 18 অসম নৰ্থ ইষ্টে আমি মাঘ বিহুৰ এনিশা উদযাপন কৰিছিলোঁ 2টা বছৰ পূৰ্বে। আৰু কেইটা পৰিয়াল আছে গাঁওখনৰ? 182 ঘৰ। 182 ঘৰ। হাজাৰ ওপৰ হ'ব 1000 ওপৰ হয়। আমাৰ ইয়াত 1470 হ'ব মানুহ। 1470 প্ৰায় 1500 হয়। প্ৰায় 1500 মানুহে লগে ভাগে একেলগে খায় গাঁওখনৰ লোকসকলে। আৰু এনেদৰে তেওঁলোকে একতাৰ দোলেৰে গাঁওখনৰ সকলো বান্ধি ৰখাৰ চেষ্টা কৰি আহিছে। আৰু ভোজ ভাত খোৱাৰ অন্তত পিছৰ দিনা যি মেজিঘৰ দাহনৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো সকলো গাঁওবাসীয়ে সমানে অংশ লয় আৰু তাৰ সমান্তৰালভাৱে উদযাপন কৰি মাঘ বিহু। আৰু মাঘ বিহুৰ প্ৰাকখনত যিহেতু মাজত কেইটামান দিন, তাৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতিৰে এনেদৰে বেজৰচুবুৰী গাঁৱৰ এইসকল যুৱকে এনেদৰে বিহুঘৰ তথা যি ভেলাঘৰ সেয়া প্ৰস্তুত কৰাত এই মুহূৰ্তত ব্যস্ত থকা পৰিলক্ষিত হৈছে। অনেক গুৰুত্বপূৰ্ণ খবৰ।
উচ্ছেদিত লোকৰ নাম ভোটৰ তালিকাত থাকিব নে নাথাকিব তাক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য উচ্ছেদস্থলীত ভোটৰ তালিকাত নাম থাকিব নোৱাৰে উচ্ছেদিতৰ ঘৰ থাকিলেহে ভোটৰ তালিকাত নাম থাকে ঘৰ নাথাকিলে নাম থাকিব নোৱাৰে উচ্ছেদস্থলীৰ পৰা স্থানান্তৰ হোৱা স্থানৰ ভোটৰ তালিকাত নাম থাকিব পাৰে উচ্ছেদিতৰ ছাৰ উচ্ছেদিত লোকসকলৰ ভোটাৰ তালিকা বা নাম কৰ্তন হ'ব নেকি উচ্ছেদিত লোকসকল য'ৰ পৰা উচ্ছেদ হৈছে তাততো তেওঁলোক ভোটাৰ তালিকাত নাম থাকিব নোৱাৰে ঘৰ থাকিলেহে ভোটাৰ তালিকাত নাম থাকে যদি ঘৰে নাথাকে তেতিয়াহ'লে নাম কেনেকৈ থাকিব কিন্তু তেওঁলোকে য'ত গৈ এতিয়া নেক্সট থাকিবগৈ যি জেগালৈকে উঠি যাব সেই জেগাত তেওঁলোকৰ নাম সোমাব পাৰে কিন্তু যি জেগাৰ পৰা উচ্ছেদ হ'ল তাতে যিহেতু তেওঁলোকৰ ঘৰে নাই লাইটো নাই ঘৰো নাই পানীও নাই তেওঁ ৰাতি নাথাকেও গতিকে তেওঁৰ নাম সেই জেগাত সোমাব নোৱাৰে যেনেকৈ উৰিয়াম ঘাটত এতিয়া 11,000 মানুহৰ নাম নোহোৱা হৈ গ'ল কিন্তু তাৰ মানে এইটো নুবুজায় যে তেওঁলোকৰ নাম ক'ৰবাত নোসোমাব তেওঁলোক যদি ঢিঙৰ পৰা আহিছিল ঢিঙত সোমাব যদি ৰূপহীৰ পৰা আহিছিল ৰূপহীত সোমাব আৰু কোনোবা যদি বাংলাদেশ ঘূৰি গ'ল তেওঁলোকৰ নাম নোসোমায় কোনোবা পশ্চিমবংগত গ'ল কেৰালাত গ'ল তাতে সোমাব কিন্তু য'ত উচ্ছেদ হৈছে সেই জেগাত থাকিব নোৱাৰে কিন্তু উচ্ছেদ হোৱা মানুহে যদি সেইখন জেগাৰে ওচৰৰ ভাড়াঘৰ এটাত থাকে আৰু ভাড়াঘৰৰ মালিকে যদি কয় যে যোৱা 6 মাহৰ পৰা আছে তাত সোমাব পাৰে ব্ৰেকিং নিউজ এই মুহূৰ্তত হোজাইত ঘোষখোৰ গাঁও প্ৰধানক নিলম্বন কৰা হৈছে গাঁও প্ৰধান নবুল আহমেদ চৌধুৰীক নিলম্বন কৰা হৈছে মোৰাঝাৰ চাব্বাছপুৰৰ গাঁও প্ৰধান হৈছে নবুল আহমেদ প্ৰমাণ পত্ৰ দিয়াৰ নামত উৎকোচ লৈ আছিল ধৰা পৰিল আৰু তেনেকৈ বৰ্তমান ব্যৱস্থা লোৱা হৈছে নিউজ 18ত সম্প্ৰচাৰিত হৈছিল নবুলে ঘোষ লোৱাৰ গোটেই বাতৰি নিউজ 18 অসম নৰ্থ ইষ্টৰ বাতৰিৰ পিছতে জিলা প্ৰশাসনে আৰম্ভ কৰিছে তদন্ত আৰু তদন্তৰ অন্তত ঘোষখোৰ গাঁও প্ৰধানক নিলম্বন কৰিছে জিলা আয়ুক্তই কোনো এদিন মিলে না জি না কেফে নেকি বলতে পারি না বোকাখাটৰ ৰাজহুৱা খেলপথাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনসভা সম্বোধন বোকাখাটৰ প্ৰায় ২৭,১৬৬ গৰাকী মহিলাক প্ৰদান কৰিলে উদ্যমিতা আঁচনিৰ চেক বোকাখাটৰ সভাস্থলীত ইতিমধ্যে আসন পূৰ্ণ কৰিছে হিতাধিকাৰী মহিলাসকলে ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে বোকাখাটত কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ উপৰিও আধাৰশিলা স্থাপন কৰে আজি বোকাখাটৰ ২৭,০০০ মহিলাৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি আমি বিতৰণ কৰিলোঁ অসমত ১৬ লাখ মহিলা ইতিমধ্যে এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে অনাগত ২০টা দিনত আমি আৰু ১৬ লাখ মহিলাক এই আঁচনিৰ ধন প্ৰদান কৰিম ৩,২০০ গৰাকী মহিলা সৰ্বমুঠ উপকৃত হ'ব ৩,২০০ কোটি টকা আজি বোকাখাটৰ ২৭,০০০ মহিলাৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি আমি বিতৰণ কৰিলোঁ অসমত ১৬ লাখ মহিলা ইতিমধ্যে এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে অনাগত ২০টা দিনত আমি আৰু ১৬ লাখ মহিলাক এই আঁচনিৰ ধন প্ৰদান কৰিম ৩,২০০ গৰাকী মহিলা সৰ্বমুঠ উপকৃত হ'ব ৩,২০০ কোটি টকা
বিহু আৰু ঝুমুৰ বিনোদিনীৰ পিছত এইবাৰ অসম চৰকাৰে অনুষ্ঠিত কৰিব বাগৰুম্বা সৰুসজাই ষ্টেডিয়ামত বিশ্ববাসীৰ সন্মুখত উপস্থাপন কৰিব বড়ো জনগোষ্ঠীৰ বাগৰুম্বা 17 জানুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত পৰিৱেশন কৰা হ'ব বাগৰুম্বা শিল্পগ্ৰামত মাষ্টাৰ ট্ৰেইনাৰসকলক প্ৰশিক্ষণ কাৰ্যসূচী হৈছে আৰু প্ৰশিক্ষণৰ বুজ লৈছে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই 4-5-6 জানুৱাৰীত শিল্পগ্ৰামত এই প্ৰশিক্ষণ মাষ্টাৰ ট্ৰেইনাৰসকলৰ আৰু 23খন জিলাৰ 10,000তকৈও অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিছে বাগৰুম্বাত 8-9-10 জানুৱাৰীত মাষ্টাৰ ট্ৰেইনাৰসকলে 23খন জিলালৈ গৈ প্ৰশিক্ষণ দিব শিল্পীসকলক শিল্পগ্ৰামত এটা সুন্দৰ নান্দনিক পৰিৱেশ বিৰাজ কৰিছে 17 জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মেগা বাগৰুম্বা অনুষ্ঠিত হ'ব আৰু এই মেগা বাগৰুম্বাৰ অংশ ল'ব প্ৰায় 23খন জিলাৰ 10,000তকৈ অধিক নৃত্যশিল্পীয়ে বিহু আৰু ঝুমুৰ পিছত এইবাৰ বাগৰুম্বা বিশ্ব প্ৰেক্ষাপটলৈ নিয়াৰ এক প্ৰচেষ্টা চলাইছে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত এই প্ৰশিক্ষণ চলি আছে আৰু আজি শিল্পগ্ৰামত অন্তিমটো প্ৰশিক্ষণ শিবিৰ আছিল এই প্ৰশিক্ষণ শিবিৰত যিসকল মাষ্টাৰ ট্ৰেইনাৰ অৰ্থাৎ জিলা ভিত্তিত বা সমষ্টি ভিত্তিত যিসকল প্ৰশিক্ষণ প্ৰদান কৰিব সেইসকলে আজি অন্তিমটো প্ৰশিক্ষণ সমাপ্ত কৰিছে আৰু পৰৱৰ্তী সময়ত এইসকল নৃত্যশিল্পী বা প্ৰশিক্ষকে গৈ জিলা ভিত্তিত বা সমষ্টি ভিত্তিত যিসকল নৃত্যশিল্পী থাকিব তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰাব আৰু সৰুসজাইত বৃহৎ আকাৰত এটা নতুন পুনৰবাৰ তেওঁলোকে জিলা শিল্পীসকল অনাৰ পিছত সৰুসজাইত ফাইনেল ৰিহাৰ্চেল কৰা হ'ব 17 জানুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত পৰিৱেশন কৰা হ'ব এই মেগা ঝুমুৰ প্ৰতিযোগিতা আৰু ইতিমধ্যে 8-9 আৰু 10 জানুৱাৰীত মাষ্টাৰ ট্ৰেইনাৰসকলে 23খন জিলালৈ গৈ প্ৰশিক্ষণ দিব শিল্পীসকলক 11 জানুৱাৰীত পুনৰ গুৱাহাটীলৈ অনা হ'ব সকলো শিল্পী যিসকল শিল্পী জিলা পৰ্যায়ত আৰু সমষ্টি ভিত্তিত যিসকল শিল্পীক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব তেওঁলোকক 11 জানুৱাৰীত পুনৰ গুৱাহাটীলৈ অনা হ'ব আৰু সৰুসজাইত 12 তাৰিখৰ পৰা 15 তাৰিখলৈ সৰুসজাই ষ্টেডিয়ামত চলিব যি চূড়ান্ত অনুশীলন চলিব আৰু পৰৱৰ্তী সময়ত 17 জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত বাগৰুম্বাক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে এটা প্ৰচেষ্টা চলোৱা হ'ব আৰু প্ৰায় 10,000তকৈ অধিক শিল্পীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰায় 400গৰাকী প্ৰশিক্ষকক ইতিমধ্যেই প্ৰশিক্ষণ প্ৰদান কৰা হৈছে আৰু এইসকল প্ৰশিক্ষকে গৈ জিলাই জিলাই বা সমষ্টিয়ে প্ৰশিক্ষণ প্ৰদান কৰিব আৰু আটাইতকৈ লক্ষণীয় বিষয়টো হৈছে এইবাৰ প্ৰথমবাৰৰ বাবে নেপালৰ পৰা আৰু পশ্চিমবংগৰ থকা যিসকল বড়ো জনগোষ্ঠীয় লোক আছে তেওঁলোকেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব ইতিমধ্যে নেপাল আৰু পশ্চিমবংগৰ পৰা এটা দল আহিব 12 জানুৱাৰীত আহি গুৱাহাটীত উপস্থিত হ'ব আৰু তেওঁলোকে যি চূড়ান্ত অনুশীলন হ'ব সেই অনুশীলনত অংশগ্ৰহণ কৰিব আৰু 17 জানুৱাৰীত যি মেগা বাগৰুম্বা অনুষ্ঠিত হ'ব নৃত্য অনুষ্ঠিত হ'ব সেই নৃত্যত ভাগ ল'ব আৰু তাৰ বাবে ইতিমধ্যে পূৰ্ণকালীন প্ৰশিক্ষণ অব্যাহত আছে আমি দেখুৱাইছোঁ যে মহানগৰীৰ শিল্পগ্ৰামত এক নান্দনিক পৰিৱেশ বিৰাজ কৰিছে প্ৰায় 400গৰাকীতকৈ অধিক নৃত্যশিল্পীয়ে প্ৰশিক্ষণ লৈছিল আৰু প্ৰশিক্ষণৰ অন্তত আজি সাংস্কৃতিক মন্ত্ৰী বিমল বৰাদেৱ উপস্থিত আছে আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ বিষয়াসকলো উপস্থিতিত তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিছে আৰু আজি তেওঁলোকৰ শেষ দিন ইয়াৰ পৰা পোনে পোনে যিসমূহ জিলালৈ তেওঁলোকক দায়িত্ব প্ৰদান কৰা হ'ব সেই জিলাসমূহলৈ তেওঁলোক যাব আৰু জিলাসমূহত গৈ জিলা আৰু সমষ্টি ভিত্তিত প্ৰশিক্ষণ প্ৰদান কৰিব আৰু 12 তাৰিখৰ পৰা পুনৰ গুৱাহাটীত 15 তাৰিখলৈকে সৰুসজা ষ্টেডিয়ামত বাগৰুম্বাৰ চূড়ান্ত অনুশীলন অনুষ্ঠিত হ'ব আৰু 17 জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত বাগৰুম্বাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে এক প্ৰয়াস চলোৱা হ'ব আৰু 26 জানুৱাৰীত ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হ'ব বাগৰুম্বা নৃত্য 15গৰাকী নৃত্যশিল্পীয়ে দিল্লীত পৰিৱেশন কৰিব বাগৰুম্বা NEZCC উদ্যোগত দিল্লীলৈ যাব এই 15জনীয়া শিল্পীৰ দল এই ঘোষণা কৰিছে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই 17 জানুৱাৰীত সৰুসজাইত বাগৰুম্বাৰ বিশ্ব অভিলেখৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা নৃত্যশিল্পীৰ দলৰ পৰাই বাছনি কৰা হ'ব 15গৰাকী নৃত্যশিল্পীৰ এই দলটো 17 তাৰিখৰ দিনা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত সন্ধিয়া বেলিকা পূৰ্বৰ দৰে ঝুমুৰৰ দৰে বিহুৰ দৰে এই বাগৰুম্বা দহৌ আমি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইচ্ছা তেখেতৰ পৰিকল্পনা যাতে আমাৰ যিসমূহ কৃষ্টি সংস্কৃতি আছে এই কৃষ্টি সংস্কৃতিসমূহ পৃথিৱীয়ে জানক এই কৃষ্টি সংস্কৃতিসমূহ জানিবৰ কাৰণে পৃথিৱীৰ মানুহ অসমলৈ আহক
আমাৰ এই বৰ্ণাঢ্য বৰণীয়া সংস্কৃতি বিশ্বজুৰি বিয়পি পৰক, তাৰে একোটা আন্তৰিক প্ৰয়াস। তাৰ কাৰণে আমি বিহু বিনন্দিয়া আমি আয়োজন কৰিলোঁ, ঝুমুৰ বিনন্দিনী আমি আয়োজন কৰিলোঁ, আৰু এতিয়া বাগৰুম্বা দহৌ আমি আয়োজন কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। ৰিয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ। নমস্কাৰ। এইটো মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টীল।